কমরেড সভাপতি আৰু উপস্থিত বন্ধুসকল, সৰ্বহাৰাৰ মহান নেতা রাশিয়ার সমাজতান্ত্রিক বিপ্লবৰ স্থপতি মহান লেনিনের 100তম মৃত্যুর শতবার্ষিকী উপলক্ষে আপোনালোকে এই জনসভাত উপস্থিত হৈছে। এই জনসভাত ব্যক্তিগতভাৱে মই উপস্থিত থাকিব নোৱাৰিলো, কাৰণ সিদিনাই কলিকতাত মহান কেন্দ্ৰীয় কমিটিৰ আহ্বানত এটি কেন্দ্ৰীয় জনসভা অনুষ্ঠিত হৈ আছে আৰু সেই জনসভাত মোৰ উপস্থিত থকা প্ৰয়োজন। তাৰ বাবেই মই গুৱাহাটীৰ এই জনসভাত মই যাব নোৱাৰিলো। আপোনালোকে জানে (1917 চনত নৱেম্বৰ মাহত ৰাছিয়াত মহান মাৰ্ক্সৰ চিন্তাৰ ভিত্তিত মাৰ্ক্সৰ শিক্ষা অনুসৰি লেনিনৰ নেতৃত্বত এটি প্রকৃত কমিউনিস্ট পার্টি বলশেভিক পার্টি নামেৰে আবিৰ্ভূত হয় আৰু মহান লেনিনৰ নেতৃত্বত এই দলটো রাশিয়াত প্রকৃত সর্বহারা শ্রেণীর শ্রমিক শ্রেণীর বিপ্লবী শ্রমিক শ্রেণীর প্রকৃত দল হিসেবে বলশেভিক পার্টির নামত এই বিপ্লবটো সংগঠিত হয়। বিপ্লব সম্পন্ন হোৱাৰ পিছত মহান লেনিনৰ নেতৃত্বত তাৰ শিক্ষাত তেওঁৰ এই প্ৰকৃত নেতৃত্বত এটি বিশ্বৰ প্ৰথম সমাজতান্ত্ৰিক ৰাষ্ট্ৰ আবিৰ্ভূত হয়। এইখিনিতে উল্লেখ কৰিব খোজো যে মহান লেনিন এই বিপ্লৱৰ সকলোখিনি তত্ত্বৰ যোগেদি গোটেই ৰাছিয়াৰ শ্ৰমিক শ্ৰেণীক, শহীদ কৃষক শ্ৰেণীক, বুদ্ধিজীৱী সম্প্ৰদায়ক সকলক তেখেতৰ চিন্তাৰ যোগেদি এই বিপ্লৱক সামিল কৰি মহান লেনিন এনে এটা সময়ত জন্মগ্রহণ করে 1870 সনত যেতিয়া গোটেই রাশিয়ার জারর আক্রমণত গোটেই
দেশৰ জনসাধাৰণ সহ্য কৰিব নোৱাৰি বিক্ষোভত ফাটি পৰি আছে। সেই অৱস্থাত স্কুলীয়া জীৱনৰ পৰাই মহান লেনিন এই জাৰতন্ত্ৰৰ বিৰুদ্ধে রাশিয়ার জনসাধারণক, রাশিয়ার ছাত্র যুৱকসকলক এজন ছাত্ৰ যুৱা হিচাপে কাম আৰম্ভ কৰি ৰাছিয়াৰ জনসাধাৰণক বিপ্লৱৰ তত্ত্ব সমজাই দিবলৈ সংগ্ৰাম ঘোষণা কৰে। প্ৰথম কামটো আছিল এটা সৰ্বহাৰা শ্ৰেণীৰ দল মাৰ্ক্সৰ শিক্ষা অনুসৰি। প্ৰথম কামটো আছিল এটা সৰ্বহাৰা শ্ৰেণীৰ দল গঢ়ি তোলা, তাক বিপ্লৱৰ উপযোগী কৰি গঢ়ি তোলা, সকলো জনসাধাৰণক, সাধাৰণ মানুহক তাৰ বাবে বিভিন্নভাৱে সংগ্ৰামত সংগঠিত কৰা, শ্ৰমিকসকলক যিসকলে অত্যাচাৰ সহ্য কৰিব নোৱাৰি প্ৰতিদিন যুঁজি আছিল, তেওঁলোকক তত্ত্বৰ যোগেদি সচেতন কৰা, তেওঁলোকৰ ঐতিহাসিক ভূমিকাটো বুজাই দিয়া আৰু তেওঁলোকৰ সহযোগী হিচাপে নিৰ্যাতিত, শোষিত, মাৰাত্মকভাৱে শোষিত খেতিয়ক জনসাধাৰণক শ্ৰমিক শ্ৰেণীৰ লগত ঐক্যবদ্ধ কৰা। তাত সেই সময়ত এটা বিভিন্ন গ্ৰুপ মাৰ্ক্সবাদী হিচাপে নিজক চিনাকি দি তেওঁলোকেও কিবা নহয় কিবা এটা প্ৰতিবাদ কৰি আছিল। লেনিন প্ৰথমতেই এই সকলো গোষ্ঠীক, বিচ্ছিন্ন গোষ্ঠীক ঐক্যবদ্ধ কৰাৰ কাৰণে প্ৰচেষ্টা গ্ৰহণ কৰে, প্ৰচেষ্টা লয় আৰু ৰাছিয়াৰ বুকত এটা খুব ঢিলেঢালাভাৱে হলেও এটা মাৰ্ক্সবাদী একটা গ্ৰুপ গঢ়ি উঠে। কিন্তু এই মাৰ্ক্সবাদী গ্ৰুপটো নানা ধৰণৰ বিভিন্ন ধৰণৰ চিন্তাৰ চৰ্চা কৰাৰ শক্তি যিসকল মাৰ্ক্সবাদী বুলি নিজক চিনাকি দিলেও, যিসকল মাৰ্ক্সবাদক মৰ্মাৰ্থ ধৰিব পৰা নাছিল, তেওঁলোকে এই বিচ্ছিন্ন বিচ্ছিন্ন গোষ্ঠীসকলক ঐক্যবদ্ধ কৰা খুবেই জৰুৰী আছিল, খুবেই জৰুৰী আছিল। আৰু সেই কামটোই মহান লেনিনে অত্যন্ত নিষ্ঠাৰে সৈতে দায়িত্ব গ্ৰহণ কৰে আৰু অলপ দিনৰ ভিতৰতেই জাৰতন্ত্ৰই তাক তাৰ যে ঐতিহাসিক ভূমিকাটো পালন কৰি আছিল, সেইটোত বিপদ আসন্ন বুলি ভাবি তেওঁক কাৰাৰুদ্ধ কৰে, তেওঁক নিৰ্বাসন দিয়ে, কিন্তু কোনো একো যোগেদি তেওঁলোকে স্তব্ধ কৰিব নোৱাৰিছিল। বিভিন্নভাৱে নিৰ্বাসনত থকা, কাৰাৰুদ্ধ থকা অৱস্থাতো মহান লেনিনে রাশিয়ার জনসাধারণক, রাশিয়ার বিপ্লবী শ্রমিক শ্রেণীর বিপ্লবী চিন্তা আর ভাবনাত উদ্বুদ্ধ করিবে। এই অবস্থাতেই রাশিয়ার বুকুত যিসকল মার্ক্সবাদী বুলি পৰিচিত হৈছে, অথচ যিসকল
মার্ক্সবাদী নাছিল, মার্ক্সবাদক মত বুঝি পোৱা নাছিল, বিপ্লবী শ্ৰমিক শ্ৰেণীৰ ঐতিহাসিক ভূমিকা ধৰিব পৰা নাছিল, বুজিব পৰা নাছিল, তেওঁলোকক তেওঁলোকৰ তেওঁলোকক মূল মাৰ্ক্সবাদী তত্ত্বটো এই ধৰাই দিয়াৰ সংগ্ৰামটো মহান লেনিনে দৃঢ়তাৰে আগুৱাই লৈ যায়। কাৰাৰুদ্ধ থকা অৱস্থাটো যিমান পাৰা যায়, আকৌ চাইবেৰিয়াৰ নিৰ্বাসনত থকা অৱস্থাটো, এই 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 এইটোৱে আছিল অৱস্থা। আমি এই কথাটো জানো, বহুতেই জানে যে সকলো ঐতিহাসিকভাৱে ঐতিহাসিক প্ৰয়োজনত প্ৰকৃত ব্যক্তি আত্মপ্ৰকাশ কৰে। লেনিন তেনেকুৱাই এজন ব্যক্তি আছিল। যেতিয়া ৰাছিয়াৰী অৱস্থাত তেওঁৰ নিচিনা এজন ব্যক্তি আৱিৰ্ভাৱ অত্যন্ত জৰুৰী হৈ উঠিছিল। গতিকে মই এই কথাটো ক'ব খোজো যে চমুকৈ ক'ব খোজো যে লেনিন সকলো ঐতিহাসিক প্ৰয়োজন, এই বিপ্লৱৰ সঠিক তত্ত্ব সৃষ্টি কৰা, মাৰ্ক্সবাদৰ উপলব্ধিক প্ৰতিদিন উন্নততৰ কৰা আৰু সেইটো শ্ৰমিক শ্ৰেণীক গতাই দিয়াৰ কাৰণে সংগঠন গঢ়ি তোলা, এই কৰ্তব্য তীব্ৰতাৰে তো চলাই যায়। এতিয়া এই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ যে বিপ্লৱী তত্ত্ব যিটো মাৰ্ক্স এংগেলছৰ পৰা যিখিনি উপলব্ধি কৰিছে, সেইটো ইতিহাসে নথিবদ্ধ কৰিছে। তীব্ৰ সংগ্ৰাম কৰিছে মহান লেনিনে মাৰ্ক্সৰ চিন্তাক অনুধাৱন কৰা, মাৰ্ক্সৰ চিন্তাক সময় অনুসৰি উন্নততৰ কৰা, মাৰ্ক্সবাদৰ উপলব্ধি, আৰু সেইটো জনসাধাৰণত ওচৰত বিভিন্নভাৱে সংগ্ৰাম সৃষ্টি কৰি পেলাই জনগণক, বড়া জনসাধাৰণক, হয়তো জনসাধাৰণক ওচৰত গ্ৰহণযোগ্য কৰি তোলাৰ চেষ্টা তেখেতে কৰি গৈছে। আৰু এই কথাটো ইম্পৰ্টেণ্ট, এই ৰাছিয়াৰ এই বিপ্লৱ সম্পন্ন হ'ল, ৰাছিয়াৰ এই বিপ্লৱটো এটা স্বতঃস্ফূৰ্তভাৱে ঘটি যোৱা বিষয় নহয়। একেবাৰে অংকশাস্ত্ৰৰ দৰে এই বিপ্লৱৰ তত্ত্ব মহান লেনিনে জনসাধাৰণৰ ওচৰত গৈ, জনসাধাৰণৰ ওচৰত থাকি এই তত্ত্বৰ জন্ম, মাৰ্ক্সৰ চিন্তাৰ উন্নত, মাৰ্ক্সৰ চিন্তাৰ সময় উপযোগী উপলব্ধি জন্ম দিছে। আৰু এইটো কৰোঁতে গৈ বিশ্বৰ কমিউনিষ্ট আন্দোলনত তেখেতৰ তাত্ত্বিক অৱদান এইটো যুগমীয়া হৈ থাকে, আছে। লেনিনক মাৰ্ক্সবাদৰ কথাটো অৱশ্যেই মাৰ্ক্সৰ শিক্ষা, মাৰ্ক্সবাদৰ সঠিক উপলব্ধি অবিহনে সমাজতান্ত্ৰিক বিপ্লৱ, সৰ্বহাৰা বিপ্লৱ সম্পন্ন হ'ব নোৱাৰে। কিন্তু সেইটো কৰোঁতে গৈ যে বিপ্লবী দলৰ যে ভূমিকা, এই ক্ষেত্ৰত তেখেতে এই কথাটো বাৰে বাৰে দোহাৰিছে। বিপ্লৱ মৌলিক পরিবর্তন, রাষ্ট্র ব্যবস্থার মৌলিক পরিবর্তন। একটা রাষ্ট্র প্রায়দিন
নতুন একটা রাষ্ট্র জন্ম দেওয়া, এই রাষ্ট্র সম্পর্কেও কমরেড লেনিন অদ্ভুতভাবে মানুষ সচেতন করেছে যে বিপ্লব তো রাষ্ট্র পরিবর্তন, বিপ্লব মানে হয়েছে রাষ্ট্র পরিবর্তন, বিপ্লব মানে হয়েছে পরিমাণগত পরিবর্তনের যোগেদি গুণগত পরিবর্তন, বৈপ্লবিক পরিবর্তন। গতিকে রাশিয়ার যিটো জারতন্ত্র, যার লগত তার উদীয়মান পুঁজিপতি শ্রেণীর পূর্ণ সমৰ্থন লৈ জনসংখ্যাৰ 90% মানুহক যাৰে অত্যাচাৰ কৰি দমন কৰাৰ চেষ্টা কৰি আছিল, পৰিৱৰ্তন কৰি মানুহক জাৰতন্ত্ৰক উচ্ছেদ কৰাৰ যি ইচ্ছা আকাংক্ষা, সেইটো সম্পন্ন কৰাৰ কাৰণে মহান লেনিনে যি সংগ্ৰামটো কৰি গৈছে, এই তত্ত্বটো তেওঁৰ পৰাই মই পাইছো যে উপযুক্ত তত্ত্ব অবিহনে, উপযুক্ত তত্ত্বৰ সঠিক তত্ত্বৰ অবিহনে কোনো বিপ্লৱ হ'ব নোৱাৰে। আর এই তত্ত্বর ভিত্তিতেই একটা সর্বহারার দল প্রকৃত কমিউনিস্ট পার্টি গড়ে নুঠিলে বিপ্লব সম্পন্ন হওয়ার নয়। বিপ্লবের দুটো অপরিহার্য প্রয়োজন, সঠিক তত্ত্ব জন্ম দিয়া আর তার ভিত্তিতে সঠিক বিপ্লবী দল প্রকৃত কমিউনিস্ট পার্টি জন্ম দিয়া। এই কামটোই তেখেতে ইমান সুচাৰুৰূপে সম্পন্ন কৰিছিল যে মই এটা ক'ব খোজো যেটা এটা অঙ্কর দৰে এটা ব্লু প্রিন্ট, যেটো মানুহে বুজিব পাৰে, ধৰিব পাৰে আৰু ধৰি তাক ভিত্তি কৰি তেওঁলোকে জীৱন পণ কৰি সংগ্ৰাম কৰিব পাৰে। এনেকুৱা এটা সঠিক তত্ত্ব মহান লেনিনে প্ৰতিদিন তাক আৰু উন্নততৰ কৰাৰ সংগ্ৰাম কৰি গৈছে। আৰু তাৰ যোগেদি রাশিয়ার বিপ্লব প্রস্তুতি সংগ্রাম, আন্দোলন সংগ্রাম, শ্রমিক শ্রেণীর কৃষক সম্প্রদায়ের সংগ্রাম, আন আন শহীদ জনসাধারণের সংগ্রাম, প্ৰতিখন ঠাইত এই সংগ্ৰামত যুক্ত হৈ এই ক্ষেত্ৰত তেখেতে বাৰে বাৰে কৈছে যে বিপ্লৱৰ আৰু অপৰিহাৰ্য শর্ত হৈছে যে প্রকৃত কমিউনিস্ট পার্টি শ্রমিক শ্রেণী আৰু তাৰ লগতে আন শহীদ জনসাধাৰণক ঐক্যবদ্ধ কৰি আগবাঢ়ি যাব লাগিব। গতিকে এই সংগঠনবোৰ গঢ়ি তোলা, উপযুক্ত সংগঠন গঢ়ি তোলা অত্যন্ত জৰুৰী। আৰু এই ক্ষেত্ৰত প্রকৃত কমিউনিস্ট পার্টি গঢ়ি তোলাৰ ক্ষেত্ৰত তীব্ৰ সংগ্ৰাম হৈছে। যিসকল আন আন মাৰ্ক্সবাদী শক্তি তেতিয়াও আৰম্ভণিৰ দিনত আছিল, যিসকলে এই ধরনের দলটো গড়ি তোলার বিরুদ্ধে মাত মাতিছে। উল্লেখযোগ্য ব্যক্তি এজন, আপনাদের নাম বহুতই জানে, প্লেখানভ। এই প্লেখানভৰ চিন্তাৰে উদ্বুদ্ধ হৈ লেনিন আৰম্ভণিৰ দিনা যথেষ্ট সমৃদ্ধ হৈছিল। তেওঁ সম্মান জনাই তেওঁ সংগ্ৰাম কৰিছিল, কিন্তু পিছৰ কালছোৱাত তেওঁলোকে প্লেখানভ আৰু তেওঁৰ সহযোগীসকল তেওঁলোকে শ্রমিক শ্রেণী বিপ্লবী ভূমিকা অস্বীকাৰ কৰিব ধৰে। শ্রমিক শ্রেণীৰ নেতৃত্বৰ প্রয়োজন নাই বিপ্লবত, এই মার্ক্সবাদ বিরোধী চিন্তা তেওঁলোকে জন্ম দিয়ে। গতিকে সংগ্রাম সূচনা হয়। এই আভ্যন্তরীণ সংগ্রাম সুচাৰুৰূপে কৰি তত্ত্বৰ যোগে এই কথাটা মই কৈছো যে যথাযথভাৱে লেনিনে এই যে এটাৰ পিছত এটা সংগ্ৰাম কৰিলে তত্ত্বৰ উন্নতিকৰণ কৰিব থাকিলে, আৰু তাৰ যোগেদি শহীদ জনসাধাৰণৰ আস্থা আৰু বিশ্বাস পাবলৈ ধৰে। ইয়াৰ যোগেদি এই মাৰ্ক্সবাদী নামৰ যি শক্তি, যিসকলক মেনচেভিক বুলি কোৱা হৈছিল, অভিহিত কৰা হৈছিল, তেওঁলোকক জনগণৰ পৰা, শহীদ জনগণৰ পৰা
তেওঁলোকক বিচ্ছিন্ন কৰাৰ কামটো যথেষ্ট আগবাঢ়ি যায়। লেনিনৰ সংগ্ৰামৰ ভিতৰত মই যিটো দেখিবলৈ পাইছোঁ যে ঐক্য আৰু সংগ্ৰাম আৰু ঐক্যৰ অপূৰ্ব সন্মিলন। লেনিনে এই যে ইম্পাৰ্চনেল দৃষ্টিভংগী, ব্যক্তিগতভাৱে মাৰ্ক্সবাদীসকলৰ ওচৰত কোনো ব্যক্তিগত শত্ৰুতাৰ প্ৰশ্নই নাই, কিন্তু ভুল তত্ত্বৰ লগত আপোচ কৰা প্ৰশ্ন নুঠে। কোনো আপোচ কৰিব পৰা নাযায়, কৰিলে সৰ্বনাশ মাতি আহে। গতিকে ঐক্য আৰু সংগ্ৰামৰ এটা বিচিত্ৰ দৃষ্টান্ত আমি লেনিনৰ সংগ্ৰামৰ মাজত দেখিবলৈ পাওঁ। ৰাছিয়াৰ বিপ্লৱটো এইটো মই আগতে উল্লেখ কৰিলোঁ যে এটা স্বতঃস্ফূৰ্ততাৰ যোগেদি হোৱা নাই, এটা সুনিৰ্দিষ্ট সংগ্ৰাম, বিজ্ঞানসন্মত এটা পৰীক্ষাৰ নিচিনা। বিজ্ঞানীসকলৰ নিৰ্ভুল পৰীক্ষা নিৰীক্ষা কৰাৰ নিচিনা বিজ্ঞানসন্মত দৃষ্টিভংগী লেনিনে গ্ৰহণ কৰিছিল, সেইটো আজি কোনেও অস্বীকাৰ কৰিব নোৱাৰে। গতিকে বিপ্লৱটো শহীদ জনসাধাৰণে কৰিলে, ৰাছিয়া তেতিয়াৰ শহীদ জনসাধাৰণে কৰিলে, মাৰ্ক্সবাদৰ তত্ত্বত তেওঁলোকে শক্তিমান হৈ উঠাৰ যোগেদি এই বিপ্লৱ সম্পন্ন কৰিবলৈ গৈ পেলাই লেনিনে যি শিক্ষাবোৰ উল্লেখ কৰিছে বিভিন্ন ক্ষেত্ৰত, বহুতো শিক্ষা তেখেতৰ আছে যিবিলাক আজি আমি ঠিক আজিও আমি চৰ্চা কৰিব, 24 ঘণ্টা পৰা চৰ্চা কৰিব লাগে, তাৰ পৰা আমি সমল হ'ব লাগে আৰু আমাৰ শহীদ জনসাধাৰণক এইবোৰ বুজাই দিব লাগে। এটা আন্তৰ্জাতিক অৱস্থা আজিৰ দিনত বিপ্লৱ সম্পন্ন কৰাৰ ক্ষেত্ৰত লেনিনৰ পৰা আমি শিকিছোঁ যে বিপ্লৱটো এটা দেশত হলেও, এটা দেশত এটা বিপ্লৱ হলেও বিপ্লৱটো হৈছে আন্তৰ্জাতিক চৰিত্ৰ সম্পন্ন। লেনিনে কৈছে ৰিভলিউচনটো হৈছে নেশ্যনেল ইন ফৰ্ম বাট ইণ্টাৰনেশ্যনেল ইন কেৰেক্টাৰ। লগতে কৈছে যে বিপ্লৱ সম্পন্ন কৰিবলৈ হলে জাতীয়, তাৰ ফৰ্মটো নেশ্যনেল হলেও তাৰ চৰিত্ৰ হৈছে আন্তৰ্জাতিক। আৰু জাতীয় পৰিস্থিতি আৰু আন্তৰ্জাতিক পৰিস্থিতি বস্তুটো একেই। পুঁজিবাদ এটা বিশ্ব ব্যৱস্থা, আৰু এই বিশ্ব ব্যৱস্থা বিপ্লৱ কোনো দেশত সম্পন্ন কৰিবলৈ হলে এই দুটা অৱস্থাই অনুকূল হ'ব লাগে। এই পথ নিৰ্দেশটো মহান লেনিনে দিছে আৰু তেওঁৰ সংগ্ৰামৰ যোগেদি এই শিক্ষাটো এটা চহকী উঠিছে। গতিকে ৰুছ বিপ্লৱৰ আৰম্ভণি সম্পৰ্কে লেনিনে কৈছে যে বিপ্লৱটো সম্পন্ন কৰিবলৈ হলে জাতীয় আৰু আন্তৰ্জাতিক পৰিস্থিতিৰ উপযোগিতা, তার সেই অনুকূল পরিস্থিতি নহলে বিপ্লৱ সম্পন্ন হ'ব নোৱাৰে। গতিকে আন্তৰ্জাতিক ক্ষেত্ৰত মাৰ্ক্সবাদৰ চিন্তাক প্ৰচাৰ কৰা, বিপ্লৱৰ পিনে লৈ যোৱা, এইটো আছিল ৰাছিয়াৰ বিপ্লৱীসকলৰ বিপ্লৱী আন্দোলনৰ অৱশ্য পাৰ্ট। লেনিনে একজেক্টলি উপলব্ধি কৰিছিল যে কেৱল জাতীয় পৰিস্থিতি, যাৰ বিৰুদ্ধে সকলো জনসাধাৰণৰ তীব্ৰ ক্ষোভ ফাটি পৰি আছে, তেতিয়া তেখেতে অনুভৱ কৰিছে যে আন্তৰ্জাতিক পৰিস্থিতি যদি অনুকূল নহয়, আন্তৰ্জাতিক পুঁজিপতিসকলে, পুঁজিপতি এটা আন্তৰ্জাতিক ব্যৱস্থা, সেই আন্তৰ্জাতিক ব্যৱস্থাৰ ধাৰক বাহক বহুত দেশ আছিল, পুঁজিবাদী সাম্ৰাজ্যবাদী দেশবোৰ আছিল, তেওঁলোকে নিষ্পেষণ কৰি দিব। গতিকে আন্তৰ্জাতিক কমিউনিষ্ট আন্দোলনত যিটো মহান মাৰ্ক্স এংগেলছে আৰম্ভ কৰি গৈছিল, সেই ধাৰাতেই আন্তৰ্জাতিক কমিউনিষ্ট আন্দোলন গঢ়ি তোলাৰ কাৰণে মহান লেনিনে অবিৰাম কাম কৰি গৈছিল। যেতিয়া ইউৰোপত নিৰ্বাচনৰ কালচোৱাত সেইবোৰ দেশত এটা পক্ষ হৈছে, এটা দিশ হৈছে যে তেওঁ মাৰ্ক্সবাদৰ তত্ত্ব চৰ্চা, ব্ৰিটেইনত, লণ্ডনত সেই কামটো কৰিছে মাৰ্ক্সৰ দৰে তীব্ৰতাৰে সৈতে। আকৌ এট দি চেম টাইম গোটেই ইউৰোপত নিৰ্বাচন থকা অৱস্থাত তেখেতে বিভিন্ন দেশত এই মাৰ্ক্সবাদী দলৰ জন্ম দিয়া মাৰ্ক্সবাদী আন্দোলনত
চিন্তাশীল মানুহক সৰ্বহাৰা জনসাধাৰণক কমিউনিষ্ট পাৰ্টি গঢ়ি তোলাত উদ্বুদ্ধ কৰা, বিভিন্ন দেশত উপযুক্ত নেতৃবৃন্দক পঠিয়াই প্রকৃত কমিউনিস্ট পার্টি গড়ে তোলার চেষ্টা করা, এই সকলো কামেই মহান লেনিনে কিন্তু একেলগে উপযুক্তভাবে সার্থকভাবে পরিচালনা করেছিল। রাশিয়ার বিপ্লবর নিখুঁত অবস্থা বোঝার বিদেশ থাকিও লেনিনে এই অৱস্থাত কেনেকৈ পাৰ্টি গঢ়ি তুলিব লাগে, কোন জেগাত কেনেকৈ সংগ্ৰাম গঢ়ি তুলিব লাগে, এই দিকটো তেওঁৰ এদিনৰ কাৰণতে ব্যাহত হোৱা নাই। এট দি চেম টাইম আন্তৰ্জাতিক কমিউনিষ্ট আন্দোলনৰ ক্ষেত্ৰতো একেই। গতিকে এই কথাটো ইম্পৰ্টেণ্ট যে ৰাছিয়াৰ ভিতৰত কমিউনিষ্ট পাৰ্টিক দূৰত থাকি যিদৰে তাৰ নেতৃত্ব আৰু সঠিক নির্ভুল চিন্তাধারার ভিত্তিত এই কামটো আগবাঢ়ি গৈছে, একদিনের কারণে বন্ধ হওয়া নাই। এটা একটা দিক। ইয়াৰ যোগেদি যিসকল মেনচেভিকভাৱে পৰিচিত ব্যক্তিসকল তেওঁলোকৰ লগত তেওঁৰ সংগ্ৰামটো আছিল তীব্ৰ, অতি তীব্ৰ, কিন্তু নৈৰ্ব্যক্তিক। তেওঁ তত্ত্বৰ যোগেদি তেওঁ এওঁলোকৰ ভ্ৰান্তিবোৰক দূৰ কৰাৰ কাৰণে চেষ্টা কৰিছিল। বিভিন্ন ধৰণৰ তাত্ত্বিক তত্ত্বগত ফালৰ পৰা খুবেই সমৃদ্ধ মাৰ্ক্সবাদৰ উপলব্ধিৰ প্ৰতিফলন ঘটাই তেওঁৰ লিখনিৰ পৰা তেখেতে সংগ্ৰাম চলাইছে। আৰু তাৰ যোগেদি সংগঠন নিখুঁতভাৱে প্ৰতিটো জায়গাত, প্ৰতিটো কল কাৰখানাত, প্ৰতিটো গাঁৱত ঘূৰে দিনৰ পিছত দিন দ্ৰুততাৰে হয়তো বিয়পাই পৰিছে তেখেতৰ চিন্তাৰ ভিত্তিত আন্দোলন আৰু তত্ত্বগত উপলব্ধি। এনেকৈ মহান লেনিনে বিপ্লৱৰ ৰুছ বিপ্লৱৰ যি কৰ্ম তাক বাস্তৱায়িত কৰাৰ বাবে আগুৱাই গৈছে। এই অৱস্থাত লেনিনৰ যি গুৰুত্বপূৰ্ণ কেইটামান শিক্ষা ৰুছ বিপ্লৱৰ প্ৰথমৰ পিনে তেখেতে কৈছে, মই উল্লেখ কৰিছোঁ যে বিপ্লৱ সম্পন্ন কৰিবলৈ হলে কেৱল ইচ্ছাৰ যোগেদি নহ'ব, সঠিক পদ্ধতি লাগে, সঠিক ষ্ট্ৰেটেজি নিৰ্ধাৰণ কৰিব লাগে। আৰু এই সঠিক ষ্ট্ৰেটেজি নিৰ্ধাৰণৰ মূল কথাটো হৈছে আহিলে তেখেতৰ পৰাই। তেখেতে এই কথাটো অত্যন্ত বিজ্ঞানসম্মতভাৱে ৰাছিয়াৰ এবং বিশ্বৰ সৰ্বহাৰা জনসাধাৰণক উদ্দেশ্যে কৈছে যে বিপ্লৱটো এটা এনেকুৱা বস্তু নহয় যে আমি সুইচ টিপিলে হৈ যাব, এদিন এটা ডেট ডিক্লেয়াৰ কৰিলে হৈ যাব। এই কথাটো ঠিক নহয়। তেখেতে কৈছে, অদ্ভুতভাৱে ব্যক্ত কৰিছে এই কথাত বিজ্ঞানসম্মত তত্ত্বটো, যে বিপ্লৱ যেতিয়া হ'বই তেতিয়া এটা ফালৰ পৰা এটা দিন ঠিক কৰি দিলো আর সেই মতো হয়ে গেল, এনেকুৱা বস্তু নহয়। পরিমাণগত পরিবর্তনের যোগেদি গুণগত পরিবর্তন, দ্বন্দ্বমূলক বস্তুবাদ, কার্ল মার্ক্সের যেটা মৌলিক শিক্ষা তার ভিত্তিতেই এটু হব। আর ফলে এই গুরুত্বপূর্ণ রিভলিউশন, এই বিপ্লবটা রিভলিউশনটো এই ক্ষণতেই হব বুঝালে যে যেতিয়া শাসক ফিল কৰিব তেওঁ আৰু জনসাধাৰণক শাসন কৰিব নোৱাৰে। জনগণৰ বিক্ষোভত ইমান তীব্ৰতা বৃদ্ধি পাইছে যে শাসক যিয়েই হোক, পুঁজিপতি হোক কিংবা যাৰেই হোক, তেওঁলোকে শাসন চলাব নোৱাৰে। আৰু শাসিত জনসাধাৰণ, অপ্ৰেছ জনসাধাৰণ, তেওঁলোকেও ফিল কৰে তেওঁলোকে কোনোপধ্যেই সেই শাসক আৰু সহ্য কৰিব নোৱাৰে।
তার শাসন মানিব নোৱাৰে। এই দুটাৰ যে সম্মিলন, এই সম্মিলনটোই হব বিপ্লৱৰ মহেন্দ্ৰক্ষণ, অপৰচুন মোমেন্ট, সিচুয়েশন। এই কথাটা কৈছে যে কোনো হুইমিজিক্যাল, কোনো একটা খামখেয়ালি এটা কেজুৱেল ৱৰ্ক নহয়। সেই অৱস্থাৰ বিপ্লৱীসকলে সৃষ্টি কৰিব লাগিব যে হয়তো জনসাধাৰণে এনেকুৱা এটা জায়গাত আহিব, তেওঁলোকৰ চেতনা জীৱন যাব, কিন্তু তেওঁলোকে আৰু এই শাসকক সহ্য কৰিব নোৱাৰে। এই অৱস্থাতে ৰাছিয়াৰ জনসাধাৰণক তেখেতে কমিউনিষ্ট পাৰ্টি প্ৰকৃত গঠন কৰি বলছেভিক পাৰ্টি নামত, এই পার্টির নামত রাশিয়ার জনসাধারণ তার নেতৃত্ব সংঘবদ্ধ হল, সংগঠিত হল। আৰু এই প্ৰচেষ্টাৰ যোগেদি 1917 চনৰ নৱেম্বৰ মাহত 7 নৱেম্বৰ এই ৰুছ বিপ্লৱ সংগঠিত হল। তার যোগেদি রাশিয়ার মাটিত এই বিপ্লবী দলটো শাসক সর্বহারা শ্রেণীর স্বার্থ রক্ষক হিসাবে তেওঁলোকে ক্ষমতাসীন হল। পৃথিবীর বুকুত প্রথম সমাজতান্ত্রিক রাষ্ট্র গঠিত হল। এই ক্ষেত্ৰত তেখেতে কৈছিল যে এইটো রাশিয়াত হল ঠিকই, কিন্তু এইটো বিশ্ব বিপ্লৱৰ আৰম্ভণি। কৈছিল তেখেতে অক্টোবর রিভলিউশন or November revolution is the beginning of world revolution. বিশ্ব বিপ্লৱৰ এটা আৰম্ভণি। এই সৰ্বহাৰা শ্ৰেণী তেওঁ শাসক দল হিসাবে গোটেই রাশিয়ার জনসাধাৰণৰ ইচ্ছা আকাংক্ষাৰ প্ৰতিফলন কৰিবলৈ গৈ পেলাই যি সমাজতান্ত্ৰিক ৰাষ্ট্ৰ প্ৰতিষ্ঠিত হল, তেখেতে কৈছিল, সকীয়াই দিছিল, ডোন্ট ফরগেট যে শাসক শ্রেণী এই যে আগৰ পুঁজিবাদী শ্ৰেণী, আগৰ যাৰৰ যিসকল অনুগামী আছিল, এই মানুহবিলাক এই পুঁজিপতিসকল রাশিয়া যারপন্থীসকল মূলত পুঁজিপতি, তেওঁলোকে পরাজিত হয়েছে মাত্র, কিন্তু তেওঁলোকে নিশ্চিহ্ন হোৱা নাই। তেওঁলোকে যথেষ্ট ক্ষমতালৈ এতিয়া ৰাছিয়াৰ ভিতৰতে আছে। গতিকে তেওঁলোকৰ বিৰুদ্ধে এটাপিনে সমাজতান্ত্রিক শ্রমিক শ্রেণীর রহিত জনসাধারণের আকাঙ্ক্ষা বাস্তবায়িত করার কারণে সমাজতান্ত্রিক পুনর্গঠন, সোশ্যালিস্ট রিকনস্ট্রাকশন, নতুন রাষ্ট্র জন্ম দিয়া, আর একই লগতে এই পুঁজিপতি শ্রেণীর এই যিকোনো মুহূর্ত যদি দুর্বলতা দেখিবলৈ পায়, সমাজতান্ত্রিক রাষ্ট্ৰৰ ক্ষেত্ৰত দুর্বলতা দেখিবলৈ পায়, তেতিয়া এই পুঁজিপতি শ্রেণী যাতে প্ৰতিবিপ্লৱ কৰিব নোৱাৰে, তাৰ কাৰণে প্ৰতিদিন সষ্টম থাকিব লাগিব। ইয়াত মই উল্লেখ কৰিব খোজো যে রাশিয়ার বিপ্লব সম্পন্ন হওয়ার পিছতো কিন্তু দীর্ঘদিন কেইবা বছর বিশ্ব পুঁজিপতিসকলে চক্রান্ত করেছে এই সোভিয়েত সোশ্যালিস্ট রাষ্ট্রটোক আবার পরাজিত করি পুঁজিপতি শ্রেণী আকৌ ক্ষমতালৈ লৈ আহা। আর তার বিরুদ্ধে লেনিনের নেতৃত্বতে রাশিয়ার জনসাধারণ জীবন পণ করি বলশেভিক পার্টি, যেটা প্রকৃত কমিউনিস্ট পার্টি, এই পার্টির নেতৃত্বত তেওঁলোকে জীবন পণ কৰি এই বাহিৰৰ প্ৰতিবিপ্লৱীসকলৰ যে এনচাৰ্কেলমেণ্ট, তাক প্ৰতিহত কৰাৰ সংগ্ৰাম চলাই গৈছে আৰু শেষত গৈ তেওঁলোকে জয়যুক্ত হৈছে। এই ক্ষেত্ৰত আন্তৰ্জাতিক কমিউনিষ্ট আন্দোলনৰ ভূমিকা যিটো লেনিনে পৰিচালনা কৰিছে, এই আন্তৰ্জাতিক কমিউনিষ্ট আন্দোলনৰ প্ৰসংগে উল্লেখ কৰিব খুজিছো যে দ্বিতীয় আন্তর্জাতিক মার্ক্সে আরম্ভ করেছিল প্রথম কমিউনিস্ট আন্তর্জাতিক ফার্স্ট কমিউনিস্ট ইন্টারন্যাশনাল বলে অভিহিত হয়েছিল যেটা। এই অবস্থাত
এই অৱস্থাত যেতিয়া ইয়াৰ ভিতৰতেই প্ৰথম বিশ্বযুদ্ধৰ ক্ষেত্ৰত এটা সূচনা হ'ল, প্ৰথম বিশ্বযুদ্ধ। এতিয়া এই দ্বিতীয় আন্তৰ্জাতিকৰ ভিতৰত কিছুমান শক্তি দল তেওঁলোকে বিচ্যুত হৈ এই দ্বিতীয় আন্তৰ্জাতিকৰ ভিতৰত থকাবিলাকে দ্বিতীয় মহাযুদ্ধৰ সময়ত তেওঁলোকৰ নিজ নিজ দেশৰ পুঁজিপতিসকলৰ বিৰুদ্ধে পুঁজিপতিসকলৰ লগত মিলিত হৈ তেওঁলোকে এই যুদ্ধত লিপ্ত হৈ যায়। এই অৱস্থাত লেনিন এই দ্বিতীয় আন্তৰ্জাতিক পৰিত্যাগ কৰে, সঠিকভাৱে পৰিত্যাগ কৰে, হৈ তৃতীয় আন্তৰ্জাতিকৰ জন্ম দিছিল। এই তৃতীয় আন্তৰ্জাতিকৰ যিসকল শক্তি বিভিন্ন দেশত আছিল, সাম্ৰাজ্যবাদী দেশবোৰত, যিসকলে ৰাছিয়াক আকৌ পৰাজিত কৰা, বাহিৰৰ পৰা এনচাৰ্কেল কৰি তাক পৰাস্ত কৰা, সেই চেষ্টাক প্ৰতিহত কৰাৰ ক্ষেত্ৰত এই তৃতীয় আন্তৰ্জাতিকৰ ভূমিকা সাম্ৰাজ্যবাদী দেশবোৰত গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, এইবিলাক অল ইম্পেৰিয়েলিষ্ট ষ্টেটছ আছিল। তেওঁলোকৰ ভিতৰত যে কমিউনিষ্ট আন্দোলনৰ যি শক্তি আছিল, তেওঁলোকে সংঘবদ্ধ হৈ তেওঁলোকৰ শাসকসকলক রাশিয়ার প্রথম শ্রমিক শ্রেণীক রাষ্ট্র, আমার একই স্বার্থ, এই মনোভাব লৈ পেলাই তেওঁলোকৰ সাম্ৰাজ্যবাদী শাসকসকলৰ বিৰুদ্ধেও লেনিনৰ শিক্ষা অনুসৰি সংগ্ৰাম কৰি তেওঁলোকক বাধ্য কৰিছিল ৰাছিয়াৰ আক্ৰমণ বন্ধ করার ক্ষেত্ৰত। তো এই পয়েন্টটো ইম্পর্টেন্ট যে এই আন্তর্জাতিক ক্ষেত্ৰত এই কন্টিনিউয়াস এই সাম্ৰাজ্যবাদৰ যি ৰূপটো লেনিনে দেখিবলৈ পালে, যিটো মাৰ্ক্সে সাম্ৰাজ্যবাদৰ এই ৰূপটো দেখি যোৱা নাই। এই সাম্ৰাজ্যবাদৰ এই যে আবিৰ্ভাৱ ঘটিল বিশ্বত, সাম্ৰাজ্যবাদৰ ঔপনিৱেশিকতাবাদৰ এই সকলটো মাৰ্ক্সৰ শিক্ষা অনুসৰি পৰ্যালোচনা কৰি মহান লেনিনে সাম্ৰাজ্যবাদ সম্পৰ্কে বিশ্বৰ শ্ৰমিক শ্ৰেণীক সচেতন কৰিলে। আৰু এই কথাটো তেখেতে কৈছে, তেখেতৰ কথাই যে এইটো হৈছে সাম্ৰাজ্যবাদ পুঁজিবাদৰ ক্ষয়িষ্ণু যুগত, পুঁজিবাদৰ বিকাশৰ যুগ যেতিয়া শেষ হৈ গ'ল, সেই ক্ষয়িষ্ণু যুগত এই সাম্ৰাজ্যবাদ, এই পুঁজিবাদৰ এই ৰূপটো হৈছে সেইটোৱেই ক'লে তেখেতে যে হায়েষ্ট ফৰ্ম অফ ক্যাপিটালিজম, ইম্পেরিয়ালিজম ইজ দ্য হায়েষ্ট ফর্ম অফ ক্যাপিটালিজম। সাম্রাজ্যবাদ হৈছে পুঁজিবাদৰ সৰ্বশেষ পৰিণতি এইটো। গতিকে এই সাম্ৰাজ্যবাদৰ বিৰুদ্ধে সংগ্ৰামৰ ক্ষেত্ৰত প্ৰতিনিয়ত তাৰ বিৰুদ্ধে সংগ্ৰাম কৰা বিভিন্ন সাম্ৰাজ্যবাদীসকলে যি উপনিৱেশবিলাক দখল কৰি নিজৰ অধীনত ৰাখিছিল, সেইবোৰ দেশত ঔপনিৱেশিকতাৰ বিৰুদ্ধে বিভিন্ন দেশৰ, পৰাধীন দেশৰ মানুহবিলাক স্বাধীনতা বিচাৰি আছে। এই স্বাধীনতা কেনেকৈ আহিব পাৰে, তাৰ সংগ্ৰামৰ পদ্ধতিটো কি হ'ব, এইটো লেনিনে পথ নিৰ্দেশ কৰিছিল, যিটো আমি ভাবিব নোৱাৰোঁ যে কি ধৰণৰ পেনিট্ৰেটিং আছিল তেখেতৰ এনালিচিছ। তেখেতে কৈছিল যে এই সাম্ৰাজ্যবাদী দেশবোৰত সকলো ফ্ৰিডম লাভিং পিপুল, স্বাধীনতাকামী জনসাধাৰণক সংঘবদ্ধ কৰিব লাগিব, স্বাধীনতাকামী জনসাধাৰণক সংঘবদ্ধ কৰিব লাগিব আৰু তেওঁলোকক নেতৃত্ব দিব লাগিব। অতি অৱশ্যেই সেইবোৰ দেশৰ উদীয়মান পুঁজিপতিসকল নহয়, তেওঁলোকক ক্ষমতাৰ পৰা দূৰত ৰাখি এই বিভিন্ন দেশৰ যিটো স্বাধীনতা আন্দোলন, যিটো শক্তিৰে যিটো ব্যক্ত হৈ আছিল, তাৰ নেতৃত্ব বিপ্লৱী শ্ৰমিক শ্ৰেণী ল'ব লাগে। মাৰ্ক্সবাদ লেনিনবাদৰ ভিত্তিতে শ্ৰমিক শ্ৰেণীয়ে সেইবোৰ দেশৰ সকলো প্ৰকৃত স্বাধীনতাকামীসকলক ঐক্যবদ্ধ কৰিব আৰু সেইবোৰ দেশৰ পুঁজিপতি শ্ৰেণীক জনসাধাৰণৰ পৰা বিচ্ছিন্ন কৰাৰ চেষ্টা কৰিব।
পুঁজিপতি শক্তি সমূহ এইটো গুৰুত্বপূৰ্ণ। আৰু এই তত্ত্বৰ ভিত্তিত বিভিন্ন দেশত সাম্ৰাজ্যবাদ ঔপনিবেশিকতাৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি উঠিব থাকিব। তাৰ যোগেদি বহুতো দেশ স্বাধীনতা অৰ্জন কৰিব পাৰিলে। গতিকে এইটো এটা উল্লেখযোগ্য দিশ মই ক'ব খুজো। সাম্ৰাজ্যবাদ তাৰ বিস্তৃত বিৱৰণ এই ক্ষেত্ৰত এই কথাটো উল্লেখযোগ্য যে বিশ্ব কমিউনিষ্ট আন্দোলনৰ ভিতৰতো এটা সময়ত এটা কথা আহিছিল ভিতৰত যে বিশ্ব কমিউনিষ্ট আন্দোলনৰ বিভিন্ন দেশত এই এটা ঢৌ আহিছিল তেতিয়া যে স্মল নেশ্যনছ বিলাকক তেওঁলোকক নিজ নিজ বিভিন্ন দেশত যিবোৰ দেশ গঢ়ি উঠিছে সেই এটা গিৰিত নিৰ্দিষ্ট টেৰিটৰীৰ ভিতৰত যিসকলে সেই দেশৰ পৰা বাহিৰত গৈ নতুন দেশ গঠন কৰিব লাগে বিচাৰে, এইবোৰ সম্পৰ্কে তাৰ দৃষ্টিভংগী কি হ'ল। লেনিন অদ্ভুতভাৱে এই সময়ত কমিউনিষ্ট আন্তৰ্জাতিকৰ ভিতৰত থাৰ্ড ইণ্টাৰনেশ্যনেলৰ ভিতৰত এই শক্তিসকলক বুজাবৰ গৈ এই কথা কৈছিল যে জাতিসমূহৰ আত্মনিয়ন্ত্ৰণ কৰাৰ অধিকাৰ আছে ঠিকেই, কিন্তু তাৰ অৰ্থ এইটো নহয় যে যত্ৰ তত্ৰ সেইটো প্ৰয়োগ কৰিব পাৰি। জাতিসমূহৰ আত্মনিয়ন্ত্ৰণ অধিকাৰৰ মূল কথাটো আছিল এটা অখণ্ড দেশৰ পৰা যি জনগোষ্ঠী স্বাধীনতা বিচাৰিব তেওঁলোকক এইটো দি দিব লাগে। ৰাইট টু চিচিড তেওঁলোকক দিব লাগে। মহান লেনিনে এই কথা ক'লে যে এইটো এটা শুদ্ধ তত্ত্ব নহয়, এটা অশুদ্ধ তত্ত্ব। এটা একমাত্র একটা কন্ডিশন যে কলোনিয়াল কান্ট্রি একটা অপ্রেসার নেশনের পৰা এটা অপ্রেসড নেশন যদি স্বাধীনতা বিচাৰে একমাত্র তেতিয়াই তেওঁলোকক এই ৰাষ্ট্ৰৰ পৰা ওলাই গৈ নতুন ৰাষ্ট্ৰ জন্ম দিয়াৰ কাৰণে তেওঁলোকক একমাত্র এই কন্ডিশনতেই হ'ব পাৰিব যে অত্যাচাৰী এটা জাতি অপ্রেসার নেশন, সেই অপ্রেসার নেশনের পৰা অপ্রেসড নেশন মুক্তি বিচাৰি আছে, নেশন হিসেবে ডেভেলপ কৰি গৈছে। গতিকে যত্রতত্র রাইট টু সিসিড দি দিয়া এইটো সৰ্বৰ আন্তৰ্জাতিকতাবাদৰ বিৰোধী। এইটোৱেই মহান লেনিনে বুজাবৰ চেষ্টা কৰিছিল আন্তৰ্জাতিক। গতিকে মই ক'ব খুজো এইটোই যে এই ৰাছিয়াৰ বিপ্লৱৰ প্ৰস্তাৱ গৈ পেলাই যে মূল কথাবিলাক মই ক'লো যে নির্বাচন, এই ইলেকশন নির্বাচন সম্পর্কে লেনিনে যে কথাটা কইছে যে বুর্জোয়া নির্বাচন, এইটো তার আগত মই উল্লেখ কৰিব খুঁজো যে রাষ্ট্র সম্পর্কে লেনিনে মার্ক্সবাদৰ ভিত্তিত অপূর্ব তত্ত্ব বিশ্বৰ শ্ৰমিক শ্ৰেণীৰ সন্মুখত দাঙি ধৰিছিল। রাষ্ট্র কৈছে তেখেতে ইজ এ কোয়ার্সিভ ইনস্ট্রুমেন্ট ইনটু দি হ্যান্ডস অফ দ্য রুলিং ক্লাস। সকলো ক্ষেত্ৰতেই শাসক শ্ৰেণীৰ হাতত জনসংখ্যাৰ 90% মানে নিষ্পেষণ করার একটা হাতিয়ার, কোয়ার্সিভ ইনস্ট্রুমেন্ট, অত্যাচার করার একটা হাতিয়ার মতো। গতিকে এই রাষ্ট্রটুক এই যে রাষ্ট্র, এই রাষ্ট্র যদি পরিবর্তন কৰিব লাগে বিপ্লৱৰ যোগেদি, লেনিনে আবার উল্লেখ কৰিলে যে নির্বাচনের যোগেদি এটা নহয়,
বুর্জোয়া নির্বাচন ব্যবস্থা, এই বুর্জোয়া নির্বাচন ব্যবস্থাটো হৈছে অহা 5 বছৰৰ কাৰণে 4 বছৰৰ কাৰণে কোনে আমাক শাসন কৰিব, শোষণ কৰিব। লেনিনে ক'লে যে এই বুৰ্জোৱা নিৰ্বাচনটো তেনেকৈ আচলতে এই নিৰ্বাচনৰ যোগেদি চৰকাৰ এটা পৰিৱৰ্তন হ'ব পাৰে, কিন্তু কেতিয়াও এইটোৰ যোগেদি ৰাষ্ট্ৰ পৰিৱৰ্তন সম্পন্ন হ'ব নোৱাৰে, ৰিভলিউচন হ'ব নোৱাৰে। গতিকে ৰিভলিউচনৰ কাৰণে ৰাষ্ট্ৰক, বিশেষ ৰাষ্ট্ৰক বিপ্লৱৰ গণ অভ্যুত্থানৰ যোগেদি বিপ্লৱৰ আঘাতেৰে সেই অত্যাচাৰী ৰাষ্ট্ৰক পৰাস্ত কৰিব লাগিব। সেই ৰাষ্ট্ৰক, ৰাষ্ট্ৰীয় ব্যৱস্থাক ভাঙি দিব লাগিব। তাৰ পৰিৱৰ্তে সৰ্বহাৰা শ্ৰেণীৰ স্বাৰ্থত নতুন ৰাষ্ট্ৰীয় ব্যৱস্থা গঠন কৰিব লাগিব। এই ৰিভলিউচন আৰু ৰাষ্ট্ৰ বাৰে বাৰে কৈছে নিৰ্বাচন হৈছে অহা 4 বছৰ 5 বছৰৰ কাৰণে আমাক কোনে শোষণ কৰিব, শাসন কৰিব, তাৰে নিৰ্বাচন। আৰু দি চেম টাইম কৈছে সৰ্বহাৰা শ্ৰেণী বিপ্লৱ, পুঁজিপতি শ্ৰেণীক উচ্ছেদ কৰা বিপ্লৱ, সেইটো নিৰ্বাচনৰ যোগেদি কেতিয়াও সম্পন্ন নহ'ব। তাৰ কাৰণে বিপ্লৱ অপৰিহাৰ্য, বিপ্লৱ কৰিব লাগিব। এই কথাটো উল্লেখযোগ্য যে নিৰ্বাচন যে এট দি চেম টাইমত এই কথাটো কৈছে ৰাছিয়াৰ মাটিত যাৰে বিপ্লৱৰ যেতিয়া পতধ্বনি তীব্ৰ হৈ আছে, ৰাছিয়াৰ সহিত জনসাধাৰণক বিভ্ৰান্ত কৰি বিপ্লৱৰ ছাইডৰ পৰা তেওঁৰ পক্ষে লৈ যোৱাৰ কাৰণে যাৰে এটা চক্ৰান্ত ফাদিলে, এই চক্ৰান্তটো আছিল যে নতুন এটা ডুমা নামক এটা পাৰ্লামেণ্টৰ নিচিনা এটা বডি সৃষ্টি কৰি পেলাই ৰুছিয়াৰ জনসাধাৰণক ক'লে যে এতিয়া তোমালোকে ইয়াৰ যোগেদি এই 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 ডুমাৰ তোমালোকৰ প্ৰতিনিধিবিলাক যাব, শ্ৰমিক প্ৰতিনিধি ঠিক কৰিলে, খেতিয়ক প্ৰতিনিধি ঠিক কৰিলে, বিজনেছ প্ৰতিনিধি ঠিক কৰিলে, আৰু গুজ্জ পণ্ডিতসকলক দিলে। এই ডুমা নামক তথাকথিত পাৰ্লামেণ্ট, এইটো কোনো ক্ষমতা নাছিল, কেৱল কথা বাৰ্তা কোৱাৰ ক্ষমতাখিনি আছিল। এই অৱস্থাত যেতিয়া 1905 চনৰ বিপ্লৱ এটা হোৱাৰ সম্ভাৱনা দেখা দিলে, তেতিয়া মহান লেনিনৰ নেতৃত্বত এই ডিক্লাৰেশ্যন দিয়া হ'ল যে এই নিৰ্বাচন বলছেভিক পাৰ্টিৰ পৰা, নতুনকৈ গঢ়ি উঠা পাৰ্টি, প্ৰকৃত কমিউনিষ্ট পাৰ্টি, মেনচেভিকৰ লগত সম্পৰ্ক ছিন্ন কৰি পেলাই গঢ়ি উঠা পাৰ্টি বলছেভিক পাৰ্টি, তাৰ নেতৃত্বত ক'লে যে এই নিৰ্বাচনটো আমি বয়কট কৰিব লাগে। এইটো বিপ্লৱৰ সময়, বিতং ব্যাখ্যা কৰাৰ সময় নাই। কিন্তু উল্লেখ কৰিব খোজো যে এই এই বিপ্লৱৰ 1905 বিপ্লৱ যেতিয়া আসন্ন, তাৰ পদধ্বনি শুনিবলৈ পোৱা গৈছে, তেতিয়া এই কথাটো ক'লে যে ৰাছিয়াৰ জনসাধাৰণ এই ফাঁদত পৰিব নালাগে, এতিয়া এই নিৰ্বাচনটো সকলো সহিত জনসাধাৰণে বৰ্জন কৰিব লাগে। আকৌ 1905 চনৰ বিপ্লৱ যেতিয়া সম্পন্ন হ'ব নোৱাৰিলে, বুৰ্জোৱা ডেমক্ৰেটিক ৰিভলিউচন এটা আছিল, ফাৰ্ষ্ট ফেজ অফ ৰুছিয়ান ছ'চিয়েলিষ্ট ৰিভলিউচন, ফাৰ্ষ্ট ফেজ। এইটো যেতিয়া 1905 সম্ভাৱনা দেখা দিছিল, বুৰ্জোৱা ডেমক্ৰেটিক ৰিভলিউচন, সেইটো ব্যৰ্থ হোৱাৰ পিছত লেনিনে ক'লে যেটা ৰাছিয়াৰ জনসাধাৰণৰ মনত হতাশা সৃষ্টি হৈছে, বিভ্ৰান্তি সৃষ্টি হৈছে, সেইবোৰ কটাই উঠিবৰ কাৰণে তাত তেতিয়া আমি এই ডুমা তালাটো যাব লাগে, আৰু অন্যান্য য'ত নিৰ্বাচন কৰি পেলাই পঠিয়াব পৰা যাব, তেওঁলোকক পঠিয়াই দি পেলাই জাৰতন্ত্ৰৰ স্বৰূপ, অত্যাচাৰৰ স্বৰূপ জনসাধাৰণৰ সন্মুখত তেওঁলোকে প্ৰতিদিন দাঙি ধৰিব। এই যে তেওঁৰ দৃষ্টিভংগীটো অদ্ভুত। ৰাছিয়াৰ জনসাধাৰণক উদ্দেশ্য কৰি তেখেতে কৈছিল যে আমাৰ অত্যন্ত পৰিধানযোগ্য এই তেওঁৰ শিক্ষাটো আজি পৰ্যন্ত আমাৰ কাৰণে এইটো অপৰিহাৰ্য যে জনসাধাৰণৰ পৰা বহুত দূৰত আগুৱাই যাব নালাগে, আকৌ জনসাধাৰণৰ পিছত থাকিব। ৰাছিয়াৰ জনসাধাৰণক
নট টু ইংৰাজীত মই কৈছোঁ যে নট টু লেগ বিহাইণ্ড দি পিপল, অলছ' নট টু গ' টু মাছ এহেড অফ দ্য পিপল। অৰ্থাৎ বিপ্লৱী আন্দোলন গঢ়ি তোলাৰ ক্ষেত্ৰত আমি এনেকুৱা কোনো সিদ্ধান্ত ল'ব নোৱাৰোঁ যিটো জনসাধাৰণৰ পৰা বহুত দূৰলৈ লৈ যায়। যদিও কোনো অৱস্থাতেই তেখেতে কৈছে চিন্তাগত ফালৰ পৰা জনসাধাৰণৰ পিছতো থাকিব পৰা নাযায়। গতিকে এই শিক্ষাটো অত্যন্ত ইম্পৰ্টেণ্ট। জনসাধাৰণৰ ওচৰলৈ যাব লাগে, জনসাধাৰণৰ ওচৰত গৈ পেলাই তেওঁলোকক নতুন চিন্তা দিব লাগে। তাৰ যোগেদি আমিও জনসাধাৰণৰ পৰা শিক্ষা ল'ব লাগে, অভিজ্ঞতা ল'ব লাগে। এই হৈছিল তেখেতৰ প্ৰেছক্ৰিপশ্যন। গতিকে বাৰে বাৰে কৈছে জনগণ পাহৰিব নালাগে জনসাধাৰণ হৈছে প্ৰকৃত বিচাৰক। অভিজ্ঞতাৰ তেওঁলোকে বুজে, অভিজ্ঞতাৰ যোগেদি বুজে, কেৱল তত্ত্বৰ যোগেদি নহয়, জনসাধাৰণক অভিজ্ঞতাৰ যোগেদি বুজাব লাগিব। ঠিক তেনেকুৱাকৈ নিৰ্বাচনটো সম্পৰ্কেও বাৰে বাৰে কৈছে যে এই নিৰ্বাচন হৈছে পুঁজিপতি শ্ৰেণীৰ সাহস নিৰ্বাচন। গতিকে তাৰ সম্পৰ্কে বিপ্লৱৰ পিনে জনগণক লৈ যোৱাৰ কাৰণে নিৰ্বাচনৰ মোহৰ পৰত জনসাধাৰণক প্ৰতিনিয়ত আমি সচেতন কৰিব লাগে। বিভিন্ন পন্থা অৱলম্বন কৰি তেওঁলোকৰ লগত থাকি পেলাই গণ আন্দোলন, মিলিটেণ্ট ট্ৰেড ইউনিয়ন মুভমেণ্ট, শ্ৰেণী সংগ্ৰাম এইবোৰ ক্ৰমাগত গঠন কৰি পেলাই জনসাধাৰণক ৰাজনৈতিকভাৱে সুশিক্ষিত কৰি তুলিব লাগিব। এইটো এটা মুহূৰ্তৰ কাৰণে বুজিব নালাগে যে জনসাধাৰণ যদি তত্ত্বৰ যোগেদি সচেতন নাথাকে তেনেহ'লে সমাজতান্ত্ৰিক ৰাষ্ট্ৰও বিপদাপন্ন হৈ যাব পাৰে। কাৰণ পুঁজিপতি শ্ৰেণীসকল ওচৰে পাজৰে আছে, এই দেশতেই আছে। তেওঁলোক পৰাজিত হৈছিল, দে আৰ ভেংকুইছড বাট নট এলিমিনেটেড। জনসাধাৰণে কৈছে যে এই যে পুঁজিপতি শ্ৰেণী, তেওঁলোকে ৰাছিয়া পুঁজিপতি শ্ৰেণী আৰু যাৰ অনুগামীসকল যিসকল পৰাজিত হৈছে, কিন্তু তেওঁলোকে এই দেশতেই বসবাস কৰি আছে। সমাজতান্ত্ৰিক ৰাষ্ট্ৰৰ কোনো দোষ ত্ৰুটি দেখিবলৈ পালে জনসাধাৰণ কিন্তু এই পুঁজিপতিসকলৰ চক্ৰান্তত আগু কৰি দিব পাৰে। প্ৰতিবিপ্লৱ অহংকাৰ কথা কৈছে। এই প্ৰতিবিপ্লৱ কওঁতে বাৰে বাৰে ক্ষমতাৰ পিছত গৈ পেলাই তেখেতে কৈছে যে শ্ৰমিক শ্ৰেণী যিসকলকৈ খেতিয়ক শ্ৰেণী সংখ্যাৰ ফালৰ পৰা বেছি, শ্ৰমিক শ্ৰেণী বিপ্লৱী, শ্ৰমিক শ্ৰেণীৰ নেতৃত্ব দিয়ে ৰাষ্ট্ৰ পৰিচালিত হ'ব লাগিব অৱশ্যেই। কিন্তু নিৰ্যাতিত, নিপীড়িত খেতিয়ক শ্ৰেণী, তেওঁলোকে হৈছে ফাৰ্ম এলিট, শ্ৰমিক শ্ৰেণীৰ অতি ঘনিষ্ঠ আপোন বন্ধু, কিন্তু পাৰ্থক্য আছে। গতিকে কৃষক শ্ৰেণীক তেওঁলোকৰ যি বস্তুবিলাক দিব লাগে, শ্ৰমিক শ্ৰেণীৰ ৰাষ্ট্ৰই তেওঁলোকৰ এই সৰ্বনিম্ন প্ৰয়োজনখিনি যদি পূৰণ কৰিব নোৱাৰে, তেনেহ'লে এই খেতিয়ক শ্ৰেণীক যদি নিউমাৰিকেলি শ্ৰমিক শ্ৰেণীতকৈ বেছি তেওঁলোকক পৰাজিত পুঁজিপতি শ্ৰেণীয়ে বিভ্ৰান্ত কৰি পেলাই আকৌ সমাজতান্ত্ৰিক ৰাষ্ট্ৰক ধ্বংস কৰাৰ, প্ৰতিবিপ্লৱ কৰাৰ পিনে লৈ যাব পাৰে। বাৰে বাৰে সকীয়াই দিছে মহান বেলিনে। বাস্তৱ অভিজ্ঞতা তেখেতৰ আছিল, ভাবিও নোৱাৰা ধৰণৰ। ঠিক তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ল যেতিয়া ৰাছিয়াত, যে শ্ৰমিক শ্ৰেণীয়ে কনজিউমাৰ গুডছ, যিবোৰ অত্যন্ত জৰুৰী অপৰিহাৰ্য ভোগ্যদ্ৰব্য, যিটো কৃষক শ্ৰেণী বিচাৰে, তেওঁলোকৰ নহ'লেই নহয়, সেইটো যেতিয়া দিব পৰা নগ'ল, তেতিয়া লেনিনে তৎক্ষণাৎ নতুন এটা কৌশলগত অৱলম্বন কৰি নতুন এটা অৰ্থনৈতিক নীতি গ্ৰহণ কৰিলে, নিউ ইকনমিক পলিচি, NEP বুলি পৰিচিত। মই বহলাই কোৱাৰ সময় আজি আৰু নাই। এই উল্লেখ কৰিলোঁ যে ইয়াৰ যোগেদি লেনিনে বাস্তৱ বুদ্ধি, তেওঁৰ তীক্ষ্ণ চকু, তাৰ পৰা তেওঁৰ তত্ত্বৰ জন্ম দিয়া আজিও আমাক পথ দেখুৱাই আছে। গতিকে বিপ্লৱ একবাৰ হৈ গ'ল মানে চলি থাকিব, এইটো নহয়। বিপ্লৱ হ'লেও যিমান দিনলৈকে বিশ্বত পুঁজিপতি শ্ৰেণীৰ ব্যৱস্থা থাকিব, ৱৰ্ল্ড ছিষ্টেম অফ কেপিটেলিজম, সিমান দিনলৈকে প্ৰতিবিপ্লৱ বাহিৰৰ পৰা হ'ব পাৰে, দেশৰ পৰা হ'ব পাৰে। গতিকে কণ্টিনিউৱাছলি জনসাধাৰণক পুঁজিপতি শ্ৰেণীৰ বিৰুদ্ধে এটা
অত্যন্ত ভিজিলেন্ট, সংগ্ৰামী ভিজিলেন্স, সংগ্ৰামৰত শ্ৰমিক শ্ৰেণী অত্যন্ত সচেতন, সকলো ঘটনাৱলীক তেওঁলোকে চকু ৰাখিব লাগিব, নেতা কৰ্মীসকলে, শ্ৰেণীয়ে। এই কথা তেখেতে কৈছিল যে এইটো ঠিক যে এটা পুঁজিপতি ৰাষ্ট্ৰ, লেনিনৰ কথা, এটা পুঁজিবাদী ৰাষ্ট্ৰত জন্মগ্ৰহণ কৰাৰ লগে লগেই জনসাধাৰণৰ সকলোখিনি ইচ্ছা আকাংক্ষাক আমি প্ৰতিফলন কৰিব নোৱাৰো। কাৰণ পাহৰিব নালাগে যে নতুন সমাজতান্ত্ৰিক ৰাষ্ট্ৰ, সদ্যজাত সমাজতান্ত্ৰিক ৰাষ্ট্ৰ, সেই ৰাষ্ট্ৰটো এটা মাতৃগৰ্ভৰ পৰা সন্তান যেনেকৈ জন্মগ্ৰহণ কৰাৰ পিছত তাৰ গাত মাকৰ চাপ চুপ লাগি থাকে, ঠিক তেনেকৈ এই সদ্যজাত সমাজতান্ত্ৰিক ৰাষ্ট্ৰ যিটো পুঁজিবাদৰ গৰ্ভৰ পৰাই ওলাল, তাৰ ভিতৰতো পুঁজিবাদী ৰাষ্ট্ৰৰ চাপ চুপ লাগি আছে, তাক পৰিষ্কাৰ পৰিচ্ছন্ন কৰিব লাগে। অৰ্থাৎ কি, চাৰ্টিন কেপিটেলিষ্ট ফিচাৰ্ছ ইন দ্য স্ফিয়াৰ অফ প্ৰডাকশ্যন, উৎপাদনৰ ক্ষেত্ৰত, বণ্টনৰ ক্ষেত্ৰত যিটো অত্যন্ত গুৰুত্বপূৰ্ণ অৰ্থনৈতিক দিশটো, ইকনমিক আসপেক্ট, এই ক্ষেত্ৰত এই সকলো চাপ চুপবিলাক দক্ষতাৰে সৈতে দ্ৰুত আমি মুক্ত কৰিব লাগিব ৰাষ্ট্ৰীয় জনসাধাৰণক। আৰু এই ক্ষেত্ৰত বাৰে বাৰে তেখেতে কৈছে যে স্মল প্ৰডাকশ্যন ডেইলি, আওয়ারলি, দিনে প্রতি ঘন্টাত এই স্মল প্রডাকশন যেটা মূলত কৃষি উৎপাদন, মূলত শিল্প উৎপাদন ক্ষেত্রে তাৎপর্য আছে, মানে তাতো লক্ষ্য রাখিব লাগিব। স্মল প্রডাকশন এগ্রিকালচার, স্মল প্রডাকশন ইন্ডাস্ট্রিয়াল প্রডাকশন, এইবিলাক পুঁজিবাদী পদ্ধতিৰ হৈ আছে। গতিকে এই অৱস্থাটো আমি একদম বন্ধ কৰিব নোৱাৰো, কাৰণ বিকল্প পথেৰে যদি আমি জনসাধাৰণক সেইটো আমি সরাসরি পোনপটীয়াকৈ দিব নোৱাৰো, তেনেহ'লে এই স্মল প্ৰডাকশ্যন কিন্তু হঠাতেই আমি নিষিদ্ধ কৰিব নোৱাৰো। মই বহলাই কোৱাৰ সময় আজি নাই, পিছত আলোচনা হ'ব যে স্মল প্ৰডাকশ্যন আৰু ইন কেছ অফ ইণ্ডাষ্ট্ৰি, এগ্ৰিকালচাৰ, য'ত য'ত আছে সেইটো হঠাতেই অল অফ এ ছাডেন আমি বন্ধ কৰিব নোৱাৰো। কিন্তু আমি মনত ৰাখিব লাগিব যে এইবিলাকৰ যোগেদি পুঁজিবাদী এলিমেণ্টছ কিন্তু জন্মগ্ৰহণ কৰি আছে, সেইটোক আমি প্ৰতিহত কৰিব লাগিব বাই আদাৰ মিনছ, অন্যান্য পথ অৱলম্বন কৰিব লাগিব। গতিকে এই ক্ষেত্ৰতেই লেনিন বিপ্লৱৰ বিপ্লৱ হৈছে, হৈ গ'ল চব, এই নহয়, বিপ্লৱক বচাই ৰাখিবৰ কাৰণে আৰু বিপ্লৱৰ যোগেদি জনসাধাৰণৰ জীৱনৰ, নিৰ্যাতিত জনসাধাৰণৰ, শোষিত জনসাধাৰণৰ জীয়াই থকাৰ যে অপৰিহাৰ্য বস্তুবিলাক তেওঁলোকৰ লাগে, ইকনমিক নিডছ, অৰ্থনৈতিক ফালৰ পৰা যিবোৰ তেওঁলোকৰ জীৱন যাত্ৰা ওপৰলৈ লৈ যোৱাৰ কাৰণে যিবোৰ কাম কৰিব লাগে, সেইবোৰ সুচাৰুৰূপে কৰিব লাগে, নিৰ্ভুলভাৱে কৰাৰ কাৰণে শ্ৰমিক শ্ৰেণী বিপ্লৱী দলৰ নেতৃত্বত গোটেই দেশৰ ভিতৰত তীব্ৰ সংগ্ৰাম চলি থাকিব লাগিব। গতিকে এই সংগ্ৰামৰ যোগেদি উন্নতি, লেনিনৰ কথা ষ্টালিনে কোট কৰিছিল, মহান ষ্টালিনে, যে ল অফ ডেভেলপমেণ্ট ইজ এ ষ্ট্ৰাগল বিটুইন অপজিটছ। এই ল অফ ডেভেলপমেণ্ট সেইটো হৈছে যে এই সংগ্ৰাম চলিব লাগিব। সংগ্ৰাম সমাজতান্ত্ৰিক ৰাষ্ট্ৰৰ পৰা যেতিয়া কমিউনিষ্ট ছ'চাইটিলৈ যাব তেতিয়াও সংগ্ৰাম থাকিব, ইউনিটি, ষ্ট্ৰাগল ইউনিটি। কিন্তু আজি এইটো বিশ্ব পুঁজিবাদ থকা অৱস্থাত এই সংগ্ৰামটো হৈছে নতুন স্তৰলৈ বিপ্লৱটো লৈ যাব লাগিব। তাৰ কাৰণে এইটো ইম্পৰ্টেণ্ট, সমাজতান্ত্ৰিক ৰাষ্ট্ৰ বিভিন্ন দেশত বিপ্লৱ হ'ব লাগিব। কমিউনিজমলৈ যোৱাৰ যিটো শিক্ষা দিব, যে কমিউনিজম, মাৰ্ক্সৰে শিক্ষা, যে কমিউনিজম স্তৰ পাওঁতে বহুদিন সময় লাগিব। সমাজতান্ত্ৰিক ব্যৱস্থা হৈছে অন্তৰ্বৰ্তীকালীন একটা ব্যৱস্থা, ট্ৰেনজিশনাল ফেজ ইন বিটুইন ক্যাপিটালিজম এণ্ড কমিউনিজম। গতিকে ধৈৰ্যেৰে সৈতে সমাজতান্ত্ৰিক ৰাষ্ট্ৰবিলাকত জনসাধাৰণৰ জীৱন যাত্ৰাৰ মান ওপৰলৈ লৈ যাব লাগিব।
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত আৰু একেই লগতে বিভিন্ন দেশত বিপ্লৱ ত্বৰান্বিত কৰিব লাগিব, পুঁজিবাদ উচ্ছেদ কৰা বিপ্লৱ ত্বৰান্বিত কৰিব লাগিব। ইয়াৰ কোনো শৰ্টকাট নাই। যি ধৰণে ৰাছিয়াত হৈছে ঠিক সেই ধৰণে এইবোৰ দেশতো, বিভিন্ন দেশতো সমাজতান্ত্ৰিক বিপ্লৱ সম্পূৰ্ণ হ'ব লাগিব, পুঁজিবাদক উচ্ছেদ কৰিব লাগিব। তাৰ পিছতেই দীৰ্ঘদিন অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আন্দোলন তীব্ৰতৰ কৰাৰ যোগেদি সমাজখনক কমিউনিজমলৈ যোৱাৰ উপযোগী কৰি তুলিব লাগিব। মই এই আলোচনা আৰু দীৰ্ঘায়িত কৰিব নোৱাৰো। এই উৎপাদন বণ্টনৰ ক্ষেত্ৰত ব্যক্তিগত মালিকানাৰ অৱসানৰ পিছত সকলো চিন্তাৰ কেন্দ্ৰবিন্দু কালেক্টিভিষ্ট লোক। এতিয়া এই যে কালেক্টিভিজম, ইয়াৰ ভিত্তিতেই ৰাছিয়াত কৃষি ক্ষেত্ৰত আৰম্ভ হৈছিল কালেক্টিভ ফাৰ্মিং। কালেক্টিভ ফাৰ্মিঙৰ পৰা তেখেতৰ লাইন অনুসৰি মহান ষ্টালিনৰ নেতৃত্বত, লেনিন যেতিয়া নাই, জীৱিত নাই, সেই অৱস্থাত এই ষ্ট্ৰীট ফাৰ্মিং পদক্ষেপ লোৱা আৰম্ভ হৈছিল। বিপদ আহিল, লেনিনৰ অকাল মৃত্যু হ'ল। মাত্ৰ 54 বছৰত তেখেতৰ মৃত্যু হ'ল। গতিকে বিশ্ব কমিউনিষ্ট আন্দোলনৰ এই মহান নেতাৰ সকলো শিক্ষাক তীব্ৰতাৰে সৈতে সংৰক্ষণ কৰি তাৰেই ডিসাইপল মহান ষ্টালিনে ৰাছিয়াৰ সোভিয়েট ইউনিয়ন তাক সঠিক পিনে লেনিনৰ শিক্ষা অনুসৰি, পথ নিৰ্দেশ অনুসৰি সঠিক পিনে লৈ যোৱাৰ কাৰণে সংগ্ৰাম আৰম্ভ কৰিলে। সেইটো বিশ্বৰ গোটেই জনসাধাৰণক চমকিত কৰিছে আৰু মাৰ্ক্সবাদৰ পিনে আকৃষ্ট কৰিছে, ঠিক। কিন্তু দুখ লগা কথা হৈছে যে মহান ষ্টালিনৰ মৃত্যুৰ পিছত লেনিনৰ শিক্ষাক কঠোৰভাৱে অনুসৰণ কৰি ৰাষ্ট্ৰ পৰিচালিত নোহোৱাৰ কাৰণ আৰু সৰ্বহাৰাৰ নেতা আমাৰ শিক্ষক, এই যুগৰ অন্যতম পথ প্ৰদৰ্শক কমরেড শিবদার ঘোষে এই অবস্থায় পালে। এই অবস্থাত সোভিয়েত ইউনিয়নের যে বিপদটি দেখা গেল, এই বিপ্লবর প্রতিকূল পরিস্থিতি সৃষ্টি হব ধরল। দুর্ভাগ্যজনক কিন্তু ঘটনা ঘটিল আৰু রাশিয়াত আধুনিক উদুন্মাদ, যেটো লেনিনে তেওঁৰ জীৱনদশাত ফাইট কৰিছে ৰাছিয়াৰ মাটিত হুদুন্মাদীসকলক। এই আন্তৰ্জাতিক ক্ষেত্ৰত কাউস্কি, বাৰ্ণষ্টিন এওঁলোকৰ নেতৃত্বত বিভিন্ন দেশত মাৰ্ক্সবাদৰ নামত মাৰ্ক্সৰ কথা কৈ মাৰ্ক্সবাদক ইমাস্কুলেট কৰা, মাৰ্ক্সবাদক নষ্ট কৰি পেলোৱা এই চক্ৰান্ত আৰম্ভ হৈছিল। লেনিন তার বিরুদ্ধে তোর জীবদ্দশাত বিশ্ব শ্রমিক শ্রেণীক সচেতন করেছে আর তার ভিত্তিতেই কমরেড শিবদার ঘোষেও যেটা ক্রুশ্চেভর নেতৃত্ব, সোভিয়েত ইউনিয়নত ক্রুশ্চেভৰ নেতৃত্বত আৰম্ভ হল। সেইটোক হকিয়েদি কলে যে নতুন আধুনিক উদুন্মাদ, কমরেড শিবদার ঘোষে নতুন এটা আধুনিক উদুন্মাদ মুখ দাঙি উঠিব ধৰিছে। ইয়াক নিৰ্মূল কৰা অত্যন্ত প্ৰয়োজন, নহলে এইটোৱে রাশিয়াতো নিশ্চিত রূপেই প্রতিবিপ্লব সংগঠিত হব। কেবল রাশিয়াত নহয়, বিভিন্ন দেশত এই প্রতিবিপ্লব সংগঠিত হব। সমাজতান্ত্রিক দেশবোৰত এই বিভিন্ন দেশৰ বিপ্লৱ, পূৰ্ব ইউৰোপৰ দেশত ইপিনে প্ৰাচ্যত চীন দেশ সমাজতান্ত্ৰিক হৈছে। এই সকলো দেশত আধুনিক উদুন্মাদীসকল মুখ দাঙি উঠিব খুজিছে। গতিকে তেওঁলোকে
তেওঁলোকে এই অৱস্থাত অত্যন্ত সচেতন হৈ এই আশংকাক প্ৰতিহত কৰিব লাগিব। তাৰ কাৰণে মই চিন্তা কৰিছোঁ ক'লে যে জাষ্ট মডাৰ্ণ ৰিভিশনিজম এইটো হৈছে সমাজতন্ত্ৰৰ নামত পুঁজিবাদী চিন্তা আৰু ভাৱনাক প্ৰৱৰ্তন কৰা, অৰ্থনৈতিক ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰত, সামাজিক সাংস্কৃতিক ক্ষেত্ৰত। গতিকে লেনিনৰ শিক্ষা অনুসৰি আজি ৰাছিয়াৰ মাটিত মহান ষ্টালিনৰ শিক্ষাক সন্মুখত ৰাখি ৰাছিয়া সহ সকলো দেশত এই আধুনিক উদন্মতৰ বিৰুদ্ধে তীব্ৰ অৱগত আন্দোলন গঢ়ি উঠিব লাগে। এই ভাৱগত আন্দোলন সম্পৰ্কে ক'বলৈ গৈ কমৰেড সিদ্ধাৰ্থ ঘোষে কৈছে তাৰ তত্ত্বগত উপাদানটো কি হ'ব লাগে। চমুকৈ মই সময় নাই, যথেষ্ট সময় নাই, চমুকৈ মই ক'ব খোজো যে এই ক্ষেত্ৰত এইটো পিন পইণ্ট কৰি কৈছে কমৰেড সিদ্ধাৰ্থ ঘোষে যে ব্যক্তি স্বাৰ্থ আৰু সমাজ স্বাৰ্থ এই দুটা ভাৱনা আছিল ডেমক্ৰেটিক ৰিভলিউচনৰ ক্ষেত্ৰত। তাৰ পৰৱৰ্তী কালছোৱাতো যি সময়লৈকে মানৱতাবাদ সক্ৰিয় আছিল, সেই সময়ত বিপ্লৱ যিবোৰ দেশত হৈছে ৰাছিয়াৰ সহ চীন এই বিভিন্ন দেশত এই মানৱতাবাদৰ শেষ বিন্দুখিনি আজি অৱশিষ্ট নাই, তিষ্ঠি থকা নাই, নিঃশেষিত হৈছে। মানৱতাবাদ, বৌদ্ধ মানৱতাবাদ আজি আৰু তিষ্ঠি থকা নাই। সেইকাৰণে কৈছে কমৰেড সিদ্ধাৰ্থ ঘোষে কৈছিল where humanism ends, communism begins। গতিকে যে আজি কমিউনিজম, মাৰ্ক্সৰ চিন্তাৰ ভিত্তিত কমিউনিজমৰ চৰ্চাই হৈছে সাংস্কৃতিক ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰত আগুৱাই যোৱাৰ সঠিক পথ। গতিকে এইটোৰ পৰা ভ্ৰান্ত হ'ব নালাগে, বিচ্যুত হ'ব নালাগে। গতিকে আইডেণ্টিটি ক'লে যে আইডেণ্টিফিকেশ্যন অফ সেল্ফ ইণ্টাৰেষ্ট উইথ দি ছ'চিয়েল ইণ্টাৰেষ্ট, সকলো ক্ষেত্ৰত এই দশে মিলি কৰি কাজ হাৰি জিতে নাহিল। তাৰ এই যে কথা এটা আছে, কথাষাৰ আছে, এই তাৰ স্পিৰিটত আজি সকলো দেশত আজি এই আইডেণ্টিফিকেশ্যন ষ্ট্ৰাগল অতিব জৰুৰী হৈ পৰিছে। মই এই কথাটো উল্লেখ কৰিলোঁ, ইয়াত দীঘলীয়া বক্তব্য আছে আজি আৰু সেই সময় নাই। কিন্তু লেনিনৰ এই শিক্ষাটো যিটো আছিল বিভিন্ন দেশত প্ৰফেচনেল ৰিভলিউচনাৰীক জন্ম দিব লাগিব। কমৰেড সিদ্ধাৰ্থ ঘোষে এই কথাটো কৈছিল যে এই সংগ্ৰাম কৰি ব্যক্তিসকল বুৰ্জ ব্যক্তিবাদৰ পৰা মুক্ত হ'ব লাগিব। এই বুৰ্জ ব্যক্তিবাদ আৰু নতুন ধৰণৰ এটা অৰ্থনৈতিকৰবাদ, ইকনমিজম, ট্ৰেড ইউনিয়নিজম আছিল না, যে ব্যক্তি নিজে তেওঁৰ ডেভেলপমেণ্ট লৈ চিন্তা কৰে, অন্য ডেভেলপমেণ্ট লৈ পেলাই চিন্তা নকৰে। গতিকে এই মানসিকতাক উৎপাদন কৰিব লাগিব। নতুন আদৰ্শগত আন্দোলন আৰম্ভ কৰি পেলাই তীব্ৰতাৰ সৈতে চলাই গৈ এইখিনি মই উল্লেখ কৰিলোঁ। দ্বিতীয় শেষ প্ৰশ্নটো হৈছে যে আজিৰ আমি যে অৱস্থাৰে পাইছোঁ যে লেনিনৰ চিন্তাৰ এই জীৱন আৰু সংগ্ৰাম চৰ্চাৰ অতিব জৰুৰী প্ৰয়োজন দেখা দিছে। গোটেই বিশ্বত পুঁজিবাদৰ তৃতীয় আৰু সৰ্বাত্মক সংকটৰ দিনত নট অনলি কেৱল সৰু সুৰা দেশবিলাক নহয়, সাম্ৰাজ্যবাদী যিবিলাক দেশ, আমেৰিকাৰ পৰা আৰম্ভ কৰি পেলাই যিকেইটা দেশ সাম্ৰাজ্যবাদী বুলি বৃহৎ সাম্ৰাজ্যবাদী শক্তি বুলি দেশ বুলি জনাজাত, সেই সকলো দেশতেই আজি মানুহৰ জীৱন মাৰাত্মকভাৱে বিপন্ন হৈ পৰিছে। কেৱল অৰ্থনৈতিকভাৱে মানুহ নাখাই মৰি সেইটো নহয়, মানুহ নৈতিকভাৱে মানুহক বিভিন্নভাৱে পুঁজিপতি শ্ৰেণীয়ে তেওঁলোকৰ
মনুষ্যত্ব কাঢ়ি ল'ব ধৰিছে। এই মানুহক ইনহিউমেন কৰিবলৈ চেষ্টা কৰি আছে বিপ্লৱটো ৰুকিবৰ কাৰণে সাম্ৰাজ্যবাদী দেশ আৰু পুঁজিবাদী শক্তিবিলাকে এই বিশ্ব কমিউনিষ্ট আন্দোলনৰ উপস্থিতিৰ সুযোগ লৈ জনসাধাৰণক এটা পিনে শোষণ নিৰ্যাতন প্ৰতিদিন তীব্ৰতৰ কৰি তেওঁলোকক মৃত্যুমুখত পেলাই আছে, মাৰি আছে। অইন পিনে যেটো কমৰেড শিৱদাৰ গোহাঁইয়ে অপূৰ্বভাৱে উত্থাপন কৰিছিল যে এটা জাতি না খাইও তিষ্ঠি থাকিব পাৰে যদি তার নৈতিক মেরুদণ্ড ঠিক থাকে। কিন্তু আজিৰ পুঁজিপতিসকলে এই পুঁজিপতিসকলে মানুহৰ এই নৈতিক মেৰুদণ্ডটোকেই মাৰি দি আছে, হত্যা কৰি আছে, যাতে তেওঁলোক বিপ্লৱৰ পিনে আগ নাবাঢ়ে। সেইটো প্ৰতিহত কৰিব লাগিব। মানুহৰ ভিতৰত নতুন মাৰ্ক্সবাদ, লেনিনবাদ, এই লেনিনবাদৰ কথাটো মই উল্লেখ কৰিব খুজিছো যে সাম্ৰাজ্যবাদৰ দিনত ষ্টালিনে কৈছিল মাৰ্ক্সিজম হৈছে লেনিনিজম। লেনিনৰ এই মৌলিক যে কন্ট্ৰিবিউশনস মাৰ্ক্স এংগেলছৰ চিন্তাৰ ভিত্তিত মহান লেনিনে তেওঁৰ অপূৰ্ব আৰু তীব্ৰ সংগ্ৰামৰ যোগেদি মাৰ্ক্সবাদৰ জ্ঞান ভাণ্ডাৰত যি সংযোজনবিলাক কৰিলে, এই সংযোজনবিলাক ইমানেই তীব্ৰ আৰু অত্যন্ত পেনিট্ৰেটিং আছিল যে এই মৌলিক কাৰ্যকলাপ লেনিনৰ যি এই শিক্ষাবিলাকৰ পৰিপূৰ্ণ চৰ্চা সকলো ফালৰ পৰা সোভিয়েট ইউনিয়নৰ ভিতৰত এই টাইমতে কথা উল্লেখ কৰিব খোজো তেওঁলোকক, যে নকৰিলেই নহয়, আগতেই মই কৰিব লাগিছিল যে সোভিয়েট ইউনিয়নৰ এই যে নতুন এটা ৰাষ্ট্ৰ, এটা সমাজতান্ত্ৰিক ৰাষ্ট্ৰ, বিভিন্ন দেশবিলাক স্বেচ্ছাৰে মিলিত হৈ কমিউনিজমৰ ভাৱধাৰাত, সমাজতন্ত্ৰৰ ভাৱধাৰাত, মাৰ্ক্সবাদৰ ভাৱধাৰাত উদ্বুদ্ধ হৈ ৰুছ বিপ্লৱৰ সাৰ্থক পৰিণতি একেলগে যিসকল বিপ্লৱ কৰিলে সেই দেশবিলাকক সম্মিলিত কৰি নতুন এটা দেশ, সমাজতান্ত্ৰিক দেশ, তাৰ নাম হ'ল সোভিয়েট ইউনিয়ন, সেইটোৰ জন্ম দিয়া আৰু এই সকলো দেশ একেলগে উন্নতিৰ পিনে আগুৱাই যোৱা এটা মহান লেনিনৰ এটা মহাকীৰ্তি বুলি মই ক'ব খোজো। তেখেতৰ মাৰ্ক্সবাদৰ তত্ত্বজ্ঞানৰ ভিত্তিত এনেকুৱা তেখেতে মানুহক, এই সকলোবোৰ দেশৰ মানুহক মাৰ্ক্সবাদৰ চিন্তাটো বুদ্ধ কৰিব পাৰিছিল, যিসকলে তেতিয়া নেশ্যনেলিজমৰ প্ৰভাৱৰ পৰা মুক্ত কৰি সৰ্বহাৰ আন্তৰ্জাতিকতাবাদৰ প্ৰতি আকৰ্ষিত হ'ল আৰু তাৰ সেই প্ৰচেষ্টাৰ যোগেদি স্বেচ্ছাৰে তেওঁলোকে সকলো মিলি পেলাই সোভিয়েট ইউনিয়ন গঠন কৰিলে। আকৌ প্ৰতিবিপ্লৱ হোৱাৰ পিছত সেই কমিউনিজমৰ সেই স্পিৰিট, আদৰ্শগত স্পিৰিট ক্ষুণ্ণ হোৱা গতিকে সেইবোৰ দেশত পুঁজিপতি শ্ৰেণী যিবিলাক পৰাজিত হৈছিল, নিশ্চিহ্ন হোৱা নাছিল, তেওঁলোকে সেইবোৰ দেশত আকৌ এটা বুদ্ধ জাতীয় ৰাষ্ট্ৰৰ জন্ম দিলে আৰু তাৰ যোগেদি সেইবোৰ দেশত প্ৰতিবিপ্লৱ সংঘটিত হ'ল। এই কথা মই উল্লেখ কৰিলো, কিন্তু মই যিটো কথা কৈ আছিলো যে আজিৰ আন্তৰ্জাতিক অৱস্থাত লেনিনিজম, যেটো মহান ষ্টালিনে ক'লে, সংঘাতি ক'লে, that Leninism হৈছে Marxism during the era of imperialism and proletarian revolution, অর্থাৎ সর্বহারা বিপ্লব, সাম্রাজ্যবাদের সর্বহারা যুগত মার্ক্সবাদী হয়েছে লেনিনবাদ, সর্বহারা আন্তর্জাতিক লেনিনবাদ ডিউরিং সাম্রাজ্যবাদ আৰু সৰ্বহাৰা বিপ্লৱৰ এই যুগত মাৰ্ক্সবাদী হৈছে লেনিনবাদ। লেনিনৰ চিন্তা মাৰ্ক্সবাদৰ উপলব্ধি কৰাৰ চহকী কৰিছে। লেনিন টপ টু বটম মাৰ্ক্সবাদী, মাৰ্ক্সৰ শিক্ষাক আমাক প্ৰতিদিন প্ৰতিনিয়ত
শিক্ষিত করেছে, অনুপ্রাণিত করেছে। আজিও আমি এই কামক আওকাত কৰিব নোৱাৰি সেই সংগ্ৰাম লেলিনবাদৰ প্ৰকৃত উপলব্ধি অবিহনে মাৰ্ক্সবাদৰ উপলব্ধি আমি সঠিককৈ জন্ম দিব নোৱাৰো। আকৌ লেলিনবাদৰ শিক্ষাক যেনেকা ষ্টালিনে আৰু জীৱন্ত কৰি তুলিলে প্ৰয়োগৰ যোগেদি। লেনিনৰ মৃত্যুৰ পিছত ছোভিয়েট ইউনিয়নৰ দায়িত্ব ল'লে তেওঁৰে অতি প্ৰিয় অনুগামী মহান ষ্টালিনে, আৰু তেওঁৰ কামৰ যোগেদি লেনিনবাদৰ সাৰ্থকতা এটা মুহূৰ্তৰ কাৰণে মহান ষ্টালিনে লেনিনৰ শিক্ষাক প্ৰতিহত প্ৰয়োগ কৰিছে, তত্ত্বগতভাৱে শ্ৰমিক উদ্বুদ্ধ কৰিছে। তাৰ যোগেদি ৰাছিয়াৰ সমাজতন্ত্ৰক আৰু চহকী কৰি গৈছিল ষ্টালিনে। কিন্তু তেখেতৰ মৃত্যুৰ পিছত যিটো কমিউনিষ্ট সিদ্ধান্ত কৰিছে অনুকিয়ালে যে মাৰ্ক্সবাদৰ তত্ত্বগত উপলব্ধি মেটেৰিয়েল ডেভেলপমেণ্ট হ'ল পাৰ্থিৱ ফালৰ পৰা সমাজতান্ত্ৰিক ৰাষ্ট্ৰ কেৱল ছোভিয়েট ইউনিয়ন নহয়, চীনৰ পৰা আৰম্ভ কৰি পেলাই বাকী দেশবোৰতো অৰ্থনৈতিক অগ্ৰগতি সাধিত হ'ল, ঠিক মানুহক চমকিত কৰিলে। কিন্তু সেইটোৰ লগত ৰঞ্জিত খুৱাই মাৰ্ক্সবাদৰ উপলব্ধি আদৰ্শগত উপলব্ধি তাক ওপৰলৈ লৈ যোৱাটো সম্ভৱপৰ নহ'ল। এটা গেপ গতি গ'ল, এটা ফাঁক সৃষ্টি হৈ গ'ল, আৰু তাৰ সুযোগ লৈয়েই পৰাজিত পুঁজিপতি শ্ৰেণী আকৌ সেই দেশবোৰত প্ৰতিবিপ্লৱ সংগঠিত কৰিলে। এইটোৰ পৰা শিক্ষা লৈ আগামী দিনত অহা দিনত মাৰ্ক্সবাদৰ নতুন উপলব্ধি জন্ম দিব লাগিব। আৰু তাৰ কাৰণে আধুনিক নতুনবাদৰ যি চিন্তা ভাৱনা, যাৰ প্ৰভাৱ বিশ্বৰ কমিউনিষ্ট আন্দোলনক আজি তীব্ৰভাৱে আগুৰি ধৰিছে, সেইটোক আমি পৰাস্ত কৰিব লাগিব। আদৰ্শগত সংগ্ৰাম তীব্ৰতৰ কৰিব লাগিব, আৰু তীব্ৰতৰ কৰিবলৈ গৈ মাৰ্ক্স, এংগেলছ, লেনিন, ষ্টালিন, মাও জেডুং আৰু আমাৰ প্ৰিয় নেতা এই যুগৰ অন্যতম শ্ৰেষ্ঠ মাৰ্ক্সবাদী চিন্তানায়ক সিদ্ধাৰ্থৰ চিন্তাক আমি বাস্তৱায়িত কৰিব লাগিব, মূৰ্ত কৰি তুলিব লাগিব, আৰু কামৰ যোগেদি আমি আগবাঢ়িব লাগিব। গতিকে লেনিন আৰু লেনিনবাদ, মাৰ্ক্স আৰু মাৰ্ক্সিজম, এই ব্যক্তিসকলৰ জ্ঞান ভাণ্ডাৰ আজি আমি এই বিশ্বৰ যি কঠিন পৰিস্থিতি মই কৈ আছিলো যে মানুহক কেৱল পুঁজিপতি শ্ৰেণীৰ টেটু চিপি মাৰি আছে, অৰ্থনৈতিকভাৱে নহয়, মানুহক তার যে নীতি নৈতিকতা, তার যে সংস্কৃতি, তার যে শুদ্ধ চিন্তা, এই সবক নির্মূল করে মানুহক কবলৈ গ'লে মানুহক মনুষ্যত্বক অপহৰণ কৰি ধ্বংস কৰি মানুহক হত্যাকাৰীক পৰিণত কৰি আছে। যেই টকাৰ পথ নাপাই আকৌ কোনো আদর্শবাদ নথকাৰ কাৰণে মানুহ নাখাই মৰি আছে, বস্তু নাপায়, চাকৰি নাপায়, কাম নাপায়, মানুহ নাখাই মৰি আছে। এট দি চেম টাইম গৰীব মানুহে, দুখীয়া মানুহক হত্যা কৰি আছে। পিতাই পুত্ৰক হত্যা কৰি আছে, পুত্ৰই পিতাক হত্যা কৰি আছে। মই বহলাই আজি আলোচনা কৰিব নোৱাৰো, সময় নাই। কিন্তু সমাজখন কেৱল এই কথাটো মই অনুকা বুঝো যে মার্ক্সে তো প্রথম যে তত্ত্ব ম্যানিফেস্টো তেখেতে দাঙি ধৰিলে, তাত কৈছিল এই কথাটো, আজিৰ কথা নহয়, শতাধিক বছৰৰ আগৰ কথা নহয়। 1848 আজি 2023-24, তো এই কৈছো যে তেতিয়া কৈছিল কথাটো যে পুঁজিবাদে আমাক কেৱল নাখাই মাৰি আছে নহয়, পুঁজিবাদে আমাৰ মানবিক সম্পৰ্ক, টকাৰ সম্পৰ্ক অধঃপতিত কৰি আছে। পুঁজিবাদী আজিৰ এই পুঁজিবাদী দেশৰ মানুহৰ মনুষ্যত্ব হৰণ কৰাৰ এই চক্ৰান্ততে কাল মাৰ্ক্স চকু দি দেখি যোৱা নাই। কিন্তু এতিয়াও তেখেতে কৈছিল যে পুঁজিপতি শ্ৰেণীয়ে কৰি আছে, সৰ্বোচ্চ মুনাফা অৰ্জন কৰাৰ লক্ষ্যত ৰাখি শ্ৰমিকসকলক প্ৰায় খাবলৈ নিদি শোষণ কৰি তেওঁলোকৰ ৰাজত্ব কায়েম কৰাৰ তিষ্ঠি থকাৰ ব্যৱস্থা কৰি আছে।
গতিকে এই পুঁজিপতি শ্ৰেণীৰ এই বিশ্বব্যাপী চক্ৰান্তৰ বিৰুদ্ধে আজি বিশ্বত মাৰ্ক্সবাদ লেনিনবাদৰ ভিত্তিত তীব্ৰতাৰে সৈতে আদৰ্শগত সংগ্ৰাম আৰু লগে লগে শ্ৰমিক শ্ৰেণীক লৈ পেলাই সংগ্ৰাম, বিপ্লবী চিন্তাৰ ভিত্তিত শ্ৰমিক আন্দোলন, ট্ৰেড ইউনিয়ন মুভমেন্ট গঢ়ি তোলা, বিপ্লৱৰ উচ্চতম উপলব্ধিৰ ভিত্তিত সমাজের জনসাধারণক লৈ গণতান্ত্রিক নির্দিষ্ট দাবি আদায়ের ভিত্তিত গণসংগ্রাম গড়ি তোলা, এই গণসংগ্রামবিলাকক শ্ৰেণী সংগ্ৰামলৈ ৰূপান্তৰিত কৰা, এই হৈছে এই মুহূৰ্তত সত্য ৰক্ষাৰ একমাত্ৰ পথ, শোষিত জনসাধাৰণক শোষণ মুক্তিৰ পৰা মুক্ত কৰাৰ একমাত্ৰ পথ। আজিৰ এই মহান লেনিনৰ ১৭তম মৃত্যুবাৰ্ষিকীৰ সভাত আমি এই সংকল্পই লওঁ। ইয়াৰ কাৰণে আমি আমাক সকলোখিনি আমি নিশ্বাসিত কৰিম, তাৰ যোগেদি মাৰ্ক্সবাদ লেনিনবাদক আমি আৰু মুক্ত কৰি তুলিম, উজ্জ্বল কৰি তুলিম। এইটোৱে আমাৰ সংকল্প হোক। ইনকিলাব জিন্দাবাদ, মহান লেনিন জিন্দাবাদ, লাল সালাম।